গাইজ মই এতিয়া পাৰ্লাৰ আহি পালোহি। আজি ছানডে' হোৱাৰ কাৰণে এঘণ্টামান দেৰিকৈ আহিলোঁ। ঘৰৰ কামো আছিলে, কামবোৰ কৰি মেলি জল্দি একদম দৌৰা দৌৰিকৈ আহিছোঁ আৰু আপোনালোকে ভাবিছে চাগে ছানডে' হ'লেও কিয়নো পাৰ্লাৰ খুলিছোঁ। মই ভাবোঁ যে স্বাস্থ্য ভালে থকা মানে সদায় কাম কৰি থাকিব লাগে, নহ'লেনো ক'ৰ পৰা পাম ন। আমাৰতো চৰকাৰী চাকৰি নহয়, বিজনেছে। সেইটো কাৰণে বিজনেছত মানে ধৈৰ্য লাগিব, কাম কৰি থাকিলেহে আমি পাম আৰু নিজৰ সপোনবোৰ পূৰা কৰিব পাৰিম। সেইটো কাৰণে এনেকৈ আৰু এতিয়া আহি পাই মেলি আৰু কামবোৰ কৰি ল'লোঁ। কাষ্টমাৰ আহিছিলে দুজনীমান, কৰিলোঁ। ভিডিঅ' নকৰিলোঁ আৰু চবে ভিডিঅ'ত উঠিবলৈ বেয়া পায় ন। আজি ষ্টুডেণ্টকেইজনী নাহে, তাৰ মাজতে মই কথা এটা কওঁ। কিছুমান ষ্টুডেণ্টে পাৰ্লাৰ শিকাৰ পাছত এনেই ঘৰত বহি থাকেগৈ, আৰু কিছুমানে এনেই ঘৰত গৈ পেলাই কৰে। তেনেকৈও কৰিব পাৰে। কিছুমানে পাৰ্লাৰ এখন খোলাৰ কাৰণে বহুত চিন্তা কৰে, লাভ হ'বনে লোকচান হ'বনে, কি হ'ব কি নহ'ব, ইমান চিন্তা কৰি নাথাকিব। আপোনালোকে এবাৰ যদি ভাবিছে খুলিম বুলি, খুলিয়ে লওক। যেতিয়ালৈকে আপুনি নুখোলে তেতিয়ালৈকে কেনেকৈনো গম পাব ন, লাভ হ'বনে লোকচান হ'ব। খোলাৰ পাছতহে গম পাব। সেইটো কাৰণে ইমান টেনশ্যন ল'বলগীয়া কথা নাই। ফাৰ্ষ্টে খুলিতে ইমান বহুত বেছি বস্তু ভৰাই ল'ব নালাগে। যোনখিনি দৰকাৰী, মানে যোনখিনি কামত আহিব লগা বস্তুখিনি কিনি ল'ব। আৰু কিছুমানে সোধে মোক লেডিজ পাৰ্লাৰ এখন খুলিব হ'লে কিমান বাজেটৰ দৰকাৰ। কি কয়, লেডিজ পাৰ্লাৰ এখন খুলিব হ'লে মেচিনাৰী হওক বা প্ৰডাক্টবোৰ হওক, এইখিনি টোটেল আপুনি 1.5 লাখ 2 লাখমানৰ ভিতৰতে পাৰিব আৰু যদি ক'ৰবাত যদি ৰেণ্ট লৈ পেলাই বা চিকিউৰিটি মানি যদি দি পেলাই যদি খুলিব হয়, তেতিয়া এইখিনি বাৰু এক্সট্ৰা হয়। এইখিনিতো বাৰু মই ক'ব নোৱাৰোঁ, কাৰণ চবৰে এইটো বেলেগ বেলেগ হয়। কিছুমানে বেছিকৈ লয়, কিছুমানে কমকৈ লয়। যদি এনেই মেচিনাৰী বস্তুবোৰ যদি ল'ব বিচাৰে, তেতিয়া 1.5 লাখ বা 2 লাখৰ ভিতৰত সোমাই যাব আৰু তাতকৈ কমো হ'ব পাৰে। যদি চিনাকি যদি দোকান থাকে, তাহাঁতি যদি অকণ কমাই মেলি দিয়ে আৰু এইখিনিয়ে আজিৰ টপিক। তাৰপৰা আজিৰ দিনটো আকৌ কেনেকৈ পাৰ কৰিম সেইখিনি আপোনালোক দেখাই থাকিম। কেতিয়াবা কাষ্টমাৰ আহেও, কেতিয়াবা নাহেও, এইবুলিকে মই চিন্তা কৰি নাথাকোঁ। আজি নাহিলেও কাইলৈতো আহিব ন, সেইটো কাৰণে সদায় কাম কৰি গৈ থাকোঁ। কাষ্টমাৰ এজনী আহিছে হেয়াৰ ট্ৰিটমেণ্ট কৰিবলৈ। এতিয়া মই চুলিখিনি ধুই মেলি ক্ৰীম এপ্লাই কৰি ল'লোঁ আৰু তাৰপিছত আকৌ মাস্ক লগাই চুলিখিনি এতিয়া আইৰনিং কৰিব ষ্টাৰ্ট কৰিছোঁ। শিৱসাগৰৰে ছোৱালী, তাই মাজুলীত পঢ়ি আছে। তাত থাকিলেও মানে তাত নকৰি পেলাই ইয়াতে আহি পেলাই কৰি লয় আৰু তাই তাৰপৰা বাঢ়ি ইয়ালৈ আহিছে, আকৌ কৰি মেলি মাজুলীলৈ যাবগৈ আৰু সেইটো কাৰণে সোনকালে তাইক কৰি দিছোঁ। তাইৰ লগত বহুত কথা পাতিলোঁ, ভাল লাগিলে। বহুত দিনৰ মূৰত লগ পালোঁ। এনেকৈ আৰু মই কাষ্টমাৰবিলাকৰ লগত কাষ্টমাৰ নিচিনাকৈ ট্ৰিট নকৰোঁ। একদম ঘৰুৱাভাৱে কথা বতৰা পাতি একদম ফ্ৰী হৈ লওঁ, যাতে কিবা এটা প্ৰব্লেম হ'লেও নিজৰ দৰে খুলি পেলাই ক'ব পাৰি, বা এনেকৈ হৈছে বা ভণ্টি এনেকৈ হৈছে। তেতিয়া মই যি প্ৰব্লেম হৈছে তাৰ প্ৰব্লেমটো ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ আৰু যাতে কাষ্টমাৰ যদিও হেপ্পী হওক আৰু মোৰ কামটো ভাল হওক, সেইটোকে আৰু। ভণ্টিজনীক মই আইৰনিং মাৰি থাকোঁতে আৰু কাষ্টমাৰ কেইজনীমান আহিলে, সেইটো কাৰণে মই ভিডিঅ'টো বেছি কৰা নহ'ল আৰু আজিলৈ ইমানেই গাইজ। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। বাই।